নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো উজনি অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল ব্যাপকভাৱে প্ৰতিবাদ হৈছিল ধিংকাণ্ডৰ পাছতে আৰু তাৰ পাছত উজনি অসমৰ জনতাৰ দল সংগঠনে মিয়াক খেদাৰ হুংকাৰ দিছিল এই সমগ্ৰ বিষয়ক লৈ এবাৰ কংগ্ৰেছ বিধায়কৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে কংগ্ৰেছৰ তৰফৰ পৰা বিধায়কৰ তৰফৰ পৰা কোৱা হৈছে মিয়াৰ সমৰ্থনত কংগ্ৰেছৰ বিধায়ক আছে স্পষ্টভাৱে সংবাদমেলত কৈছে দ্বিতীয়তে কোৱা হৈছে মিয়া হৈছে ভাৰতীয় নাগৰিক গতিকে মিয়াক কোনো দল সংগঠন বা জনতাই খেদিব নোৱাৰিব বুলি স্পষ্টভাৱে কংগ্ৰেছৰ বিধায়ক তথা কংগ্ৰেছ দলে মিয়াৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে কেৱল হিমানেই নহয় ধিংকাণ্ডৰ অন্যতম মূল খুঁটা এই তাফাজ্জুল ইছলামৰ এক প্ৰকাৰৰ যি ঘটনা সংঘটিত হল আৰক্ষীৰ জিম্মাত তাত সমালোচনা কৰি অসম আৰক্ষী কংগ্ৰেছৰ তৰফৰ পৰা সমালোচনা কৰি কোৱা হৈছে যে আৰক্ষীৰ জিম্মাত তাফাজ্জুলৰ কেনেকৈ মৃত্যু হল আৰক্ষীক পেটুৱা বুলি কৈ কংগ্ৰেছৰ বিধায়কে সমালোচনা কৰা পৰিলক্ষিত হৈছে টাইম এট বিগ ব্ৰেকিং জনাইছো এটা ডাঙৰ খবৰ ধিংকাণ্ডক লৈ এবাৰ হৰব হৈ পৰিছে কংগ্ৰেছৰ বিধায়কে এবাৰ ধিংকাণ্ডক লৈ হৰব হৈ পৰিছে অসম আৰক্ষীক প্ৰথমতে কটু ভাষাৰে সমালোচনা কৰা হৈছে কংগ্ৰেছৰ তৰফৰ পৰা কালি যি তাফাজ্জুল ইছলামৰ লগত যি ঘটনা সংঘটিত এটা পুখুৰীত পৰি আৰক্ষীৰ জিম্মাত কেনেকৈ পানীত পৰিব পালে ইয়াক লৈ এতিয়া কংগ্ৰেছৰ তৰফৰ পৰা প্ৰশ্ন কৰা হৈছে কংগ্ৰেছে কৈছে পেটুৱা আৰক্ষীয়ে দৌৰিব কিয় নোৱাৰিলে অসম আৰক্ষীক পেটুৱা বুলি কৈছে যে দৌৰিব কিয় নোৱাৰিলে এই প্ৰশ্ন কংগ্ৰেছে প্ৰশ্ন কৰিলে আৰক্ষী ইমানে পেটুৱা নেকি যে তাফাজ্জুল পানীত পৰিলে গৈ তাফাজ্জুলক ধৰিব নোৱাৰিলে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে তাফাজ্জুলৰ মৃত্যুৱে পুলিচৰ ব্যৰ্থতা দেখুৱাইছে বুলি অসম আৰক্ষীক পোনপটীয়াকৈ মুকলিভাৱে কংগ্ৰেছৰ তৰফৰ পৰা সমালোচনা কৰা হৈছে আৰক্ষীৰ জিম্মাত তাফাজ্জুলৰ মৃত্যু কেতিয়াও গ্ৰহণযোগ্য নহয় মন্তব্য কেইটামান মুহূৰ্তৰ পিছত দেখুৱাম ইয়াৰ পাছতে মিয়াৰ সমৰ্থনত কংগ্ৰেছৰ বিধায়কৰ তৰফৰ পৰা যুক্তি দিয়া পৰিলক্ষিত হয় প্ৰথম যুক্তি মিয়া মানে অপৰাধী নহয় কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে মিয়া মানে অপৰাধী নহয় ধিংকাণ্ডৰ পাছতে কংগ্ৰেছৰ বিধায়কৰ মন্তব্য মিয়া হৈছে ভাৰতৰ নাগৰিক আব্দুল ৰছিদ মণ্ডলৰ তৰফৰ পৰা সংবাদমেল পাতি এই কথা উল্লেখ কৰা হৈছে উজনি অসমত থকা মিয়াসকলে দিন হাজিৰা কৰে উজনি অসমৰ দল সংগঠন জনতাই কালি প্ৰতিবাদ কৰি এসপ্তাহৰ ভিতৰত মিয়া খেদিম বুলি কোৱাৰ পিছতে বুঢ়া আঙুলি দেখুৱাই দিছে জনতাক মিয়াই অৰ্থনৈতিকভাৱে ৰাজ্য টনকিয়াল কৰিছে বুলি উল্লেখ কৰিছে কংগ্ৰেছৰ বিধায়কে উজনি অসমৰ ৰাইজ আৰু দল সংগঠনক প্ৰশ্ন কৰা হৈছে কংগ্ৰেছৰ বিধায়কৰ তৰফৰ পৰা কোৱা হৈছে কেনেকুৱা জাতীয়তাবাদ যি জাতীয়তাবাদৰ জৰিয়তে মিয়াক খেদিব বিচৰা হৈছে এই প্ৰশ্ন কৰা হৈছে জাতীয়তাবাদক লৈ প্ৰশ্ন কৰিছে জাতিৰ উন্নতিৰ হকে মিয়াৰ অৱদান আছে আৰু সেই মিয়াক কিদৰে খেদিব জাতীয়তাবাদক লৈ দল সংগঠনক বুঢ়া আঙুলি দেখুৱাই প্ৰশ্ন কৰা হৈছে তেওঁলোকক সমৰ্থন কৰিব লাগে মিয়াক সেয়াহে জাতীয়তাবাদ আৰু তাৰ পাছত কৈছে পাৰে যদি মিয়াক খেদি পঠাওক অপেন চ্যালেঞ্জ দিছে কংগ্ৰেছৰ তৰফৰ পৰা উজনি অসমৰ দল সংগঠন আৰু উজনি অসমৰ জনতাক কংগ্ৰেছে প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ বিধায়কে সংবাদমেল পাতি কৈছে যে মিয়া ভাৰতীয় নাগৰিক দম আছে যদি খেদি পঠিয়াওক বুঢ়া আঙুলি দেখুৱাইছে দল সংগঠনক মিয়া ভাৰতৰ নাগৰিক কেনেকৈ খেদিব কাৰ দম আছে ভাৰতক মিয়াৰ পৰা খেদাৰ মিয়াক ভাৰতৰ পৰা খেদাৰ এই প্ৰশ্ন কৰিছে বিজেপিক সুৰধাৰ সমালোচনা কৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে সুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে বিজেপিয়ে কিয় খেদিব পৰা নাই বাংলাদেশীক বিজেপি চৰকাৰে কি কৰিছে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে প্ৰশ্ন কৰিছে বিজেপি চৰকাৰে কিয় বিদেশীক খেদিব পৰা নাই মিয়াৰ পক্ষত থিয় দিছে কংগ্ৰেছে ধিংকাণ্ডত স্পষ্টভাৱে তেওঁলোকে কৈছে মিয়া সম্প্ৰদায়ৰ মাজত অপৰাধী নাই বুলি কৈছে মিয়া সম্প্ৰদায়ৰ মাজত অপৰাধী নাই সকলো সম্প্ৰদায়ৰ মাজত অপৰাধী আছে আৰু তাৰ পাছত তেওঁ উদাহৰণ দিছে যে উজনি অসমৰ ডিব্ৰুগড়ত গুৱাহাটীত বা নামনি অসমৰ গুৱাহাটীত অধিক অপৰাধ হয় বৰপেটা বা ধুবুৰীতকৈ ইয়াক যুক্তি দিয়া হৈছে সেই মন্তব্য দেখুৱাম বৰপেটাতকৈ ডিব্ৰুগড়ত অপৰাধ বেছি বুলি কৈছে উজনি অসমৰ জনতাক উজনি অসমৰ দল সংগঠনক বুঢ়া আঙুলি দেখুৱাই কংগ্ৰেছৰ বিধায়কে অপেন চ্যালেঞ্জ দি কৈছে ভাৰতীয় নাগৰিকক কোনেও খেদিব নোৱাৰিব বৰপেটাতকৈ নলবাৰীত বেছি অপৰাধ বুলি কয় কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে মন্তব্য কৰিছে কেৱল এজন বিধায়কেই নহয় কংগ্ৰেছৰ আন এগৰাকী বিধায়ক একে ৰছিদ আলমেও আৰক্ষীক সমালোচনা কৰিছে কিদৰে আৰক্ষীৰ জিম্মাত তাফাজ্জুল ইছলামৰ মৃত্যু হল কিদৰে পানীত পৰি এই ঘটনা সংঘটিত হল প্ৰশ্ন কৰা পৰিলক্ষিত হয় আৰু এইদৰে ধিংকাণ্ডক লৈ এতিয়া জনতাক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে আৰু মিয়াৰ সমৰ্থনত থিয় দি কৈছে মিয়া ভাৰতীয় নাগৰিক কাৰো দম নাই ভাৰতীয় নাগৰিকক খেদিবলৈ মন্তব্য এক্সক্লুচিভ মন্তব্য দেখুৱাৰ চেষ্টা কৰিছে এতিয়া উজনি অসমত দেখিবলৈ পোৱা গৈছে জাতীয় দল সংগঠনে যিবিলাক তাত মিয়া আছে মিয়াক এক সপ্তাহৰ সময় এই বস্তুটো অসম আজি মই কম যে এই ক্ষেত্ৰত চৰকাৰৰ পৰোক্ষ উদগনি আছে
চৰকাৰত থকা মৰবনীয়াসকলে মুখ্যমন্ত্ৰীকে আদি কৰি সকলোৱে এই মিয়া জনগোষ্ঠীৰ ওপৰত যিটো বিদ্বেষমূলক বক্তব্যবিলাক দি আছে ইয়াৰ দ্বাৰা এই সিদ্ধান্তবিলাক লোৱাত তেওঁলোকক উদগনি যোগাইছে মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেওঁলোকে খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীড়া পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষৰ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হওক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় বিজেপি ফালৰ পৰাটো কৈছে যে অকল উজনি পাই খেদা নহয় সমগ্ৰ অসমৰ পৰা পাৰে খেদক না পাৰে খেদকচোন নোৱাৰে চেলেঞ্জ কৰিছোঁ নোৱাৰে কাক খেদিব ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা আজি ৰেকৰ্ডত আছে 1,19,570 জন ডি ভোটাৰ তাৰ ভিতৰত তোমালোকে হেৰি লাখ লাখ বিদেশী থকা দেশত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ কিহৰ অভাৱ হৈছে গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13 চাই 19 20 এই কথাটো স্বীকাৰ কৰে যে এই মিয়া সম্প্ৰদায়ৰ লোকসকলৰ মাজত এই ধৰণৰ ঘটনাটো বেছিকৈ সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে এই কথাটো মই মানে ক্ৰিমিনেল মই দেখোঁতো ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোঁ ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট এইটো মই কোৱা নহয় এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য এইটো মোৰ তথ্য নহয় নলবাৰী বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি এইটো মোৰ ৰেকৰ্ড নহয় এইটো অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড তোমালোকে যিটো কৈ আছা কিন্তু তোমাৰ তথ্যই কি কৈ আছে এইটো মই বনোৱা নাই এই ৰিপৰ্ট মই বনোৱা নাই অসম চৰকাৰে দিয়া ৰিপৰ্ট মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট বিজেপি চৰকাৰে কৈ থকা মিছা কথা কৈছে মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয় মিয়াই কাম কৰা নাই মিয়াৰ মাজতো ক্ৰিমিনেল আছে কোন ক্ৰিমিনেল মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে মোক এজনৰ নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে এজন মানুহৰ কথাটো ক'ব এটা দৃষ্টান্ত দিব কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে তাকে নকৰি পুলিচৰ দ্বাৰা গুলিয়াই যিটো শাসন কৰিব বিচৰা এই বস্তুটো ঠিক নহয় পুলিচে আজি যিটো পৰিৱেশ হৈছে অসমত আজি চাওকচোন গুৱাহাটীৰ নিচিনা ঠাইত 25টাকৈ বোমা সংস্থাপিত হয় আপুনি চাওক মই এটা ৰেকৰ্ড দেখুৱাওঁ আজি গুৱাহাটীত অসমৰ ভিতৰত হায়েষ্ট ক্ৰিমিনেল যদি হৈছে গুৱাহাটীত হায়েষ্ট মোৰ এটা প্ৰশ্নৰ উত্তৰ চৰকাৰে বিধানসভাত এইটো উত্তৰ যে কামৰূপ জিলাত ক্ৰাইম ৰেট আটাইতকৈ বেছি যদিও সততে সংখ্যালঘু অধ্যুষিত এলেকাত ক্ৰাইমৰ কথা বেছি কোৱা হয় ডিব্ৰুগড়তো দেখা গৈছে সংখ্যালঘু এলেকা জিলা যিবিলাক আছে সংখ্যালঘু অধ্যুষিত জিলাতকৈ ডিব্ৰুগড়ত ক্ৰাইম ৰেট বেছি ডিব্ৰুগড়তো মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় কামৰূপ মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটী মাইনৰিটি ডমিনেটেড ডিষ্ট্ৰিক্ট নহয় গুৱাহাটীততো হায়েষ্ট এইটোতো কি ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড হ'ব নেকি লাখৰ ভিতৰত 202.8 এইটো মই কোৱা নাই দেই অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত কৈছে
সততে এটা জনগোষ্ঠীক বদনাম দি থকা চৰকাৰখনে তেওঁলোকে নিজেই 22 তাৰিখৰ মোৰ এটা প্ৰশ্নৰ উত্তৰ যিটো তথ্য দাখিল কৰিছে আজি ডিব্ৰুগড়ত আপনি যদি দেখা পায় যে গোৱালপাৰাত ক্ৰাইম ৰেট কিমান গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গোৱালপাৰাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গোৱালপাৰা বৰপেটাতকৈ নলবাৰীত ক্ৰাইম ৰেট বেছি আছে গতিকে এই যিটো সততে যিটো এটা নেৰেটিভ সৃষ্টি দিয়া তথ্যৰ বিপৰীত গতিকে এই নেৰেটিভৰ দ্বাৰা একচুৱেলি দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণহে দিয়া হয় আৰু সৰ্বভাৰতীয় স্তৰতে আপুনি চিন্তা কৰক যি বিপৰীতে তেওঁলোকে ফুলৰ মালা বহুত ঠাইত বিজেপিয়ে দিয়াৰ কাৰণে আজি বলাৎকাৰীবিলাকে এনেকুৱা টিগিল গিলাই ফুৰিবলৈ সাহস পাইছে অসমতো আজি অসমত অকল এইটো বলাৎকাৰ নহয় কৰবাত বলাৎকাৰীক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে কৰবাত ষ্ট্ৰং হয় বলাৎকাৰীয়ে তাক আৰু কিহৰ ধৰ্মৰ ভিত্তিত ভাগ কৰিব লাগে ধৰ্মৰ ভিত্তিত ভাগ কৰি এনেকুৱা দুষ্কাৰ্য কৰা মানুহবিলাকক একচুৱেলি বচোৱা হয় দুষ্কৃতিকাৰীৰ ক্ষেত্ৰত কেতিয়াও শ্ৰেণী বিভাজন কৰিব নাপায় আমাৰ মুখ্যমন্ত্ৰীয়ে দেখা পাইছে যে চান্স পালে তেখেতে তেনেকুৱা ধৰণৰ কথাবিলাক কৈ দিয়ে ইয়াৰ দ্বাৰা কিন্তু সমস্যাৰ সমাধান নহয় কিন্তু পুলিচ কাষ্টডিত মৃত্যু হোৱাটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ইয়াৰ দ্বাৰা পুলিচৰ ব্যৰ্থতাহে প্ৰকাশ পায় পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এতিয়া নাজানো এইজন কি আফজাল নে কি ল'ৰাজন কেনেকৈ পানীত জঁপিয়াই মৰিছে তফজল তেওঁ হেণ্ডকাপ অৱস্থাত কেনেকৈ পুলিচে দৌৰিব নোৱাৰে নেকি যে জাপ মাৰিছে লগে লগে যোৱা পুলিচে তাক ধৰি উঠাব নোৱাৰে নেকি হেণ্ডকাপ লগা ল'ৰাজনে কিমান স্পীডত দৌৰিব পাৰে আৰু মুকলি ভাগত থকা পুলিচে যদি দৌৰিব সেই পেটোৱা পুলিচকেইটাৰ কাম কি হেণ্ডকাপ লগা এজন মানুহ যদি ইমান স্পীডত দৌৰিব পাৰে হেণ্ডকাপ লগা অৱস্থাত মানুহজন দৌৰি থকা মানুহক যদি মুক্তভাৱে থকা পুলিচে যদি দৌৰি তাক ধৰিবই নোৱাৰে পানীত পৰাৰ পিছত যদি উঠাবই নোৱাৰে ৰাতিপুৱালৈ যদি ৰ'বই লগা হৈছিল তাৰ পুলিচে কেনেকুৱা ট্ৰেইনিং লৈ আছে এইবিলাকতো প্ৰশ্ন হয় না মই মৃত্যুক জাষ্টিফাইও কৰা নাই আৰু মৃত্যু মই অপচয় কৰা নাই যে সি মৃত্যুদণ্ড পোৱাৰ যোগ্য কিন্তু এই ক্ষেত্ৰত প্ৰশ্ন আহি যায় পুলিচেতো চাৰ্জশ্বিটটো তেনেকৈ বনাব পাৰে গোটেই ইভিডেন্সখিনি ডকুমেণ্টছখিনি তেনেকৈ প্ৰিপেয়াৰ কৰি তাক তেনেকুৱাকৈ ইমপ্ৰিজনমেণ্টৰ ব্যৱস্থা কৰিব পাৰে চৰকাৰে আইন প্ৰণয়নৰ দ্বাৰা তাক মৃত্যুদণ্ড দিব পাৰে তাকে নকৰি পুলিচৰ বুলেট কিয় ব্যৱহাৰ কৰিব লগা হয় আজি পুলিচৰ পৰা বোলে মেইন আসামী দৌৰি পলাল পানীত পৰি মৰিল ইয়াৰ আগতেও নগাঁও পুলিচৰ এনেকুৱা ঘটনাত আৰু এজন এনেকুৱাকৈ দৌৰি গৈ পানীত পৰি মৰিল খালি নগাঁও পুলিচ প্ৰশাসনৰ সেই তাতেই এনেকুৱা হয় নেকি আগৰ এজন বিতৰ্কিত SP আছিল কিবা মিশ্ৰ উপাধিৰ তেওঁৰ দিনত এনেকুৱা পুখুৰীত জঁপিয়াই মৰিল তাৰপিছত এই ধৰ্ষণৰ লগত জড়িত বুলি সন্দেহ কৰা এজন ব্যক্তি সেইটোও এনেকুৱা হ'ল পুলিচেতো এৰিয়ে দিলে সুযোগে দিলে নেকি যে এওঁ যেতিয়া মৃত্যুবৰণ কৰিব মৰিব তেতিয়াহ'লে এইটো তল পৰি যাব আৰু এইটোলৈ আকৌ আন্দোলন নহ'ব এইটো আকৌ বিচাৰো নহ'ব এইটোৱে কৰিলে নেকি এনেকুৱা সন্দেহ আহে গতিকে গোটেই দায়িত্বটো হোম ডিপাৰ্টমেণ্টৰ যিজন হেড DGP-টো এইটো ল'ব লাগিব দায়িত্বটো তেওঁ মোৰ পাতি ল'ব লাগিব তেওঁতো ৰিজাইন কৰিব লাগে একচুৱেলি DGP-য়ে নকৰিব নহয় নিলজ্জ এওঁলোক কোনো গুৰুত্বও নিদিয়ে এইবিলাক তেওঁৰ আহে নাযায় অসমৰ কোনোবা ধৰ্ষিতা হওক কোনোবা মৰক কোনোবা বাছ হওক এইবিলাক বাহিৰৰ অফিচাৰৰ এইবিলাক বস্তু আহে নাযায় গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম তেওঁ অসমখনক ইমান ভাল পায় খিলঞ্জীয়াখিনিক ইমান ভাল পায় এজন ভাল DGP-ক দি যাতে এই ক্ৰাইমটো নহয় যেন ড্ৰাগছটো বন্ধ হয় যেন এই ধৰ্ষণ কাৰ্য যেন বন্ধ হয় তাৰে এটা ব্যৱস্থা লওক আৰু যিকোনো ষ্টেপ লওক মুখ্যমন্ত্ৰীৰ লগত আছোঁ এই কাৰ্যবিলাক বন্ধ কৰাৰ কাৰণে